এইটো আমাৰ যোৱা বছৰো হৈছিলে, যিটো অমৃত বৃক্ষ 2.0 হয়। এইটো এটা গণ আন্দোলন হয়, যাৰ যোগেৰে আমাৰ প্ৰধান এটা লক্ষ্য আছে যে আমি বাণিজ্যিক যিমানখিনি গছপুলি নাগৰিকসকলক জড়িত কৰাই সেই গছপুলিখিনি আমি ডাঙৰ কৰি আমাৰ জলবায়ুখিনি আমাৰ সুচল কৰিব লাগে, জলবায়ু ব্যৱস্থাটো। আৰু ইয়াৰ উপৰঞ্চিও ই এক অৰ্থনৈতিক দিশত এক সবল ৰূপত সমাজত এক প্ৰভাৱ পৰিব, সেইটো আমি আশা কৰিছোঁ। তাৰ কাৰণে আমাৰ গৰিসাগৰ ব্লকত টোটেল আমাৰ 31,500 ছামথিং আমি চিডলিং আমি ৰোৱাৰ এটা প্লেন কৰিছোঁ থ্ৰু MGNREGAৰ যোগেদি। তাকে আজি বৰুৱা পুখুৰীত আমি চেৰিমনিয়েল হিচাপত এটা কদমনি চাপৰি যিটো এৰিয়া আছিলে 10 বিঘাৰ মাটিত আমি 2400 পুলিৰে এই কামভাগ কৰিবলৈ আমি আগবাঢ়িছোঁ। এতিয়ালৈকে আমাৰ বৰ্তমানৰ পুলি ৰুই থকা হৈছে, সিমানেই। গোটেই যিহেতু গৰিসাগৰ আমি 5 তাৰিখৰ ভিতৰত আমি কৰাৰ মানে পৰিকল্পনা আমি বৰ্তমান হাতত লৈছোঁ। যিহেতু আমাৰ পুলি অলপ কমি আছে, আমি তেনেকৈ আমি ভেণ্ডৰসকলক পৰামৰ্শ দিছোঁ যে আমি পুলিখিনি লগাওঁ, যেনে তেনে 5 তাৰিখৰ ভিতৰত গোটেই প্ৰচেষ্টাটো শেষ কৰিব লাগে, গোটেই আন্দোলনটো মানে ফলপ্ৰসূ কৰিব লাগে। যিটো হৈছে যে অমৃত বৃক্ষৰোপণ যিটো হৈছে সেইটো সঁচাকৈ ভাল লাগিছে। আমি নিজে ৰুইছোঁ, আৰু যিহেতু আমি মেহগনি গছৰ পুলিকে আমি ইয়াত ৰুইছোঁ, ইয়াৰ জৰিয়তে যিটো আমাৰ বাতাবৰণ, আমাৰ জলবায়ু যিটো বাতাবৰণ, গতিকে এইটো ইয়াৰ সমতাটো ৰক্ষা কৰিব বুলি আমি ভাবিছোঁ। যিহেতু এতিয়া আমাৰ জলবায়ু পৰিৱৰ্তন হৈ গৈছে গছ গছনি নোহোৱাৰ কাৰণে, আৰু যথামতে মানুহে কটাৰ কাৰণে ইয়াৰ এটা উত্তাপটো আমাৰ জলবায়ুটো বাঢ়ি গৈছে। গতিকে এই ক্ষেত্ৰত আমাৰ এই গছ যে আমি যে ৰুইছোঁ, বৃক্ষৰোপণ যে হৈছে, এই অমৃত বৃক্ষৰোপণৰ জৰিয়তে এইটো এটা নতুন বাৰ্তা আমাৰ মানৱ সমাজলৈ আহিব বুলি আমি ভাবিছোঁ। গতিকে এইটো আজি আমি কৰিছোঁ, গছ ৰোপণ কৰিছোঁ, ভাল লাগিছে আমাৰ এই অনুষ্ঠান। ঠিক আছে।